গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা অলপ দিন আগতে যি জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে 14টা পদৰ অনলাইন এপ্লাই হৈছিলে তাৰ বৰ্তমান এডমিট কাৰ্ডসমূহ আহি গৈছে আৰু আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ওলোৱা 14টা জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰিছিলে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ OMR বেছ ৰিটেন এক্সামটো হ'ব 16 ফেব্ৰুৱাৰী 2025ত আৰু ইয়াৰ আপোনালোকৰ এডমিট কাৰ্ডটো বৰ্তমান ৰিলিজ দিছে আৰু এক্সাম ডেটটো হ'ল আপোনালোকৰ 16 ফেব্ৰুৱাৰী 2025 আৰু টাইম অফ এক্সামটো হ'ল 10টাৰ পৰা 12টালৈকে হ'ব আপোনালোকৰ এক্সামটো আৰু প্লেচ অফ এক্সামৰ লোকেশ্যনটো হ'ল আপোনালোকৰ গুৱাহাটীত হ'ব আৰু বৰ্তমান এডমিট কাৰ্ডসমূহ 10 ফেব্ৰুৱাৰীত আপোনালোকৰ ৰিলিজ দিছে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে আপোনাৰ নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব তো ডাউনলোড কৰিবলৈ আপোনালোকৰ আপোনাৰ যোনটো ৰেজিষ্টাৰ কৰোঁতে ৰোল নাম্বাৰ পাইছিলে ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব